ৰংকুট অঞ্চলবাসী যোগীপ্ৰেমী ৰাইজ, আজি আমি ৰংকুটৰ অভ্যৰ্থনা সমিতিৰ অন্তৰ্গত কাৰ্বি আংলং জিলাই ইয়াত এখন নৱনিৰ্বাচিত সমিতি গঠনৰ কাৰণে এখন সাধাৰণ সভা আহ্বান কৰা হৈছিল। আৰু এই সভাতেই আমি এটি প্ৰস্তাৱ লোৱা হ'ল, যিহেতু আমাৰ নৱ সমিতিখন গঠন কৰা হৈছে সাধাৰণ সভাত, গতিকে তেখেতসকলৰ যি সহায় সহযোগিতা আমি কদাচিতো নুই কৰিব নোৱাৰোঁ। পূৰ্বলৈও যাতে তেখেতসকলে কোনো সভা সমিতি অনুষ্ঠিত হ'লে সেইসকলে পূৰ্ণোদ্যমেৰে এনে অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰি যাতে যোগী জাতিৰ ভৱিষ্যত আগুৱাই যাব পৰা যি সুন্দৰ পথ, এই পথ সুচাৰুৰূপে নিয়ন্ত্ৰণত ৰক্ষা কৰি চলাই নি জাতিটোৰ উন্নতি কামনা কৰিবলৈ আমি আমাৰ যোগী সন্মিলনীৰ তৰফৰ পৰা আমি বিনম্ৰভাৱে সেইসকলক অনুৰোধ জনাইছোঁ। আজি আমাৰ জিলা কাৰ্বি আংলঙৰ এখন সাধাৰণ সভা ইয়াত অনুষ্ঠিত হয়, এই দুৰ্গা মণ্ডপত। ইয়াত এই সভাখনত আমি জিলাখনৰ প্ৰতিনিধি, নৱনিৰ্বাচিত প্ৰতিনিধি আমি গঠন কৰা হয়। ইয়াত আমি সেই সমিতিখন পূৰ্ণাংগভাৱে গঠন কৰি পুনৰ আগৰ কাৰ্যসূচীলৈ আমি আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছোঁ। সভাপতি মাননীয় শ্ৰী দেৱনাথ হাজৰিকাদেৱ আৰু সম্পাদক মই শ্ৰী ঘনকান্ত নাথদেৱ। ইয়াত সমিতিখন পূৰ্ণাংগ কৰিবলৈ হ'লে আমি 28জন ইয়াত সদস্য অন্তৰ্ভুক্ত কৰিলে আমাৰ যোগী কাৰ্বি আংলঙৰ জিলাখন সম্পূৰ্ণ হ'ব উঠিব। হয় হয়, ইয়াত আমি আৰু এটা অনুষ্ঠান সংযোজন কৰা হ'ল। আমাৰ যিসকল এই বৰ্ষত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ছাত্ৰ ছাত্ৰীয়ে যি সুচাৰুৰূপে তেওঁলোকে পৰীক্ষাত সুখ্যাতি লাভ কৰিছিল, সেই সকলকো আমাৰ কাৰ্বি আংলং যোগী সন্মিলনীয়ে অভ্যৰ্থনা সমিতিৰ সৌজন্যত তেখেতসকলক একোখনকৈ মানপত্ৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰংকুট অঞ্চলবাসী যোগীপ্ৰেমী ৰাইজ, আজি আমি ৰংকুটৰ অভ্যৰ্থনা সমিতিৰ অন্তৰ্গত কাৰ্বি আংলং জিলাই ইয়াত এখন নৱনিৰ্বাচিত সমিতি গঠনৰ কাৰণে এখন সাধাৰণ সভা আহ্বান কৰা হৈছিল। আৰু এই সভাতেই আমি এটি প্ৰস্তাৱ লোৱা হ'ল, যিহেতু আমাৰ নৱ সমিতিখন গঠন কৰা হৈছে সাধাৰণ সভাত, গতিকে তেখেতসকলৰ যি সহায় সহযোগিতা আমি কদাচিতো নুই কৰিব নোৱাৰোঁ। পূৰ্বলৈও যাতে তেখেতসকলে কোনো সভা সমিতি অনুষ্ঠিত হ'লে সেইসকলে পূৰ্ণোদ্যমেৰে এনে অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰি যাতে যোগী জাতিৰ ভৱিষ্যত আগুৱাই যাব পৰা যি সুন্দৰ পথ, এই পথ সুচাৰুৰূপে নিয়ন্ত্ৰণত ৰক্ষা কৰি চলাই নি জাতিটোৰ উন্নতি কামনা কৰিবলৈ আমি আমাৰ যোগী সন্মিলনীৰ তৰফৰ পৰা আমি বিনম্ৰভাৱে সেইসকলক অনুৰোধ জনাইছোঁ। আজি আমাৰ জিলা কাৰ্বি আংলঙৰ এখন সাধাৰণ সভা ইয়াত অনুষ্ঠিত হয়, এই দুৰ্গা মণ্ডপত। ইয়াত এই সভাখনত আমি জিলাখনৰ প্ৰতিনিধি, নৱনিৰ্বাচিত প্ৰতিনিধি আমি গঠন কৰা হয়। ইয়াত আমি সেই সমিতিখন পূৰ্ণাংগভাৱে গঠন কৰি পুনৰ আগৰ কাৰ্যসূচীলৈ আমি আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছোঁ। সভাপতি মাননীয় শ্ৰী দেৱনাথ হাজৰিকাদেৱ আৰু সম্পাদক মই শ্ৰী ঘনকান্ত নাথদেৱ। ইয়াত সমিতিখন পূৰ্ণাংগ কৰিবলৈ হ'লে আমি 28জন ইয়াত সদস্য অন্তৰ্ভুক্ত কৰিলে আমাৰ যোগী কাৰ্বি আংলঙৰ জিলাখন সম্পূৰ্ণ হ'ব উঠিব। হয় হয়, ইয়াত আমি আৰু এটা অনুষ্ঠান সংযোজন কৰা হ'ল। আমাৰ যিসকল এই বৰ্ষত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ছাত্ৰ ছাত্ৰীয়ে যি সুচাৰুৰূপে তেওঁলোকে পৰীক্ষাত সুখ্যাতি লাভ কৰিছিল, সেই সকলকো আমাৰ কাৰ্বি আংলং যোগী সন্মিলনীয়ে অভ্যৰ্থনা সমিতিৰ সৌজন্যত তেখেতসকলক একোখনকৈ মানপত্ৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী,
অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।